Welcome to Bidya Coaching Titabor. So guys, APSC CCE 2024 মানে 2025 হব লগা পৰীক্ষাটোৰ নোটিফিকেশন অলৰেডি আহি গৈছে। সো আমি যিমান আশা কৰিছিলো আপোনালোকে কৈছিল না গম নেপাম মই কিন্তু 300+ পোষ্ট আশা কৰি আছিলো। মইতো ভাবিছিলো যে ইমানখিনি কোড ডিস্ট্ৰিক্ট হৈ গ'ল এতিয়া সো কেটামান পোষ্ট আগে বেছিকে ওলাব এবাৰ কিন্তু একো না প্ৰবলেম নাই যোৱা বছৰতকে এবাৰ কেটামান পোষ্ট বেছিকে আহিছে ঠিক আছে। সো সকলোৱে পঢ়াটা ঠিকে চলি আছে। সো বাকি সিলেবাস কি আমুক তামুক হেবোৰ সকলোৱে ভিডিও কৰি আছে। সো মই এটা মেইন কথা কেটামান কম যে আপুনি দুমাহ সময় পাব আপুনি কাৰণ ইয়াত এটা টেন্টেটিভ ডেটৰ কথা কৈছে যে 1 জুনৰ হ'ব পাৰে বুলি কৈছে এক্সামটো আৰু সেই ডেটটোকে মানে আমি সেই দিনটোকে আগত ৰাখি পেলাই প্ৰিপাৰেচন কৰিম তাৰ মানে আমাৰ দুমাহ থাকিব। সো দুমাহত আপুনি কোনো কোচিং লৈ পেলাই যদি আপুনি কোচিং লৈ আছে তেতিয়া মই ক'বলৈ যোৱা নাই বা যদি আপুনি লোৱা ক্ষমতা আছে মোক তেও ক'বলৈ যোৱা নাই যে কোচিং নুলুৱাকে পঢ়িব পৰা যাব নাই ভাবি আছে। সো তেও কাৰণে এটো চাইলক ধুনিয়াকে ঠিক আছে। সো দুমাহ সময় আছে আপোনাৰ হাতত কাৰণ আপুনি অলৰেডি অলপ পঢ়ি আছে বা যিখিনি নিউ হয় ফ্ৰেশাৰ হয় তেওঁলোকে এবাৰ প্ৰথম এপ্ৰিল হ'ম বুলি আহিছে। সো তেওঁলোকে ডিসএপইন্ট হোৱা দৰকাৰ নাই খোৱা দৰকাৰ নাই। এপিএসসি বা ইউপিএসসি আপুনি 2-3 মাহ সাকসেস হোৱা বস্তু একেবাৰে নহয় ঠিক আছে। সো প্ৰিলিমছৰ কাৰণে বাকি সকলে যিখিনি পঢ়ি আছে এবাৰ দিম বুলি ৰেডি হৈ আছে সো তেওঁলোকৰ কাৰণে বহুত বঢ়িয়া আৰু তেওঁলোক আৰু মানে কিছুমান আমাৰ এনেকুৱা ষ্টুডেন্টসও আছে বা এনেকুৱা এক্সপেৰিয়েন্স যি ঘৰত পঢ়ি আছে সেলফ ষ্টাডি কৰি আছে ইউটিউব চাই আছে ম্যাগাজিনস পঢ়ি আছে কাৰেন্ট এফেয়াৰ্স পঢ়ি আছে। সো পঢ়ি থাকক। সো আপোনালোকৰ নিজৰ ওপৰত কথা সো থিংকিংৰ ওপৰত কথা লজিকেলৰ ওপৰত কথা বহুত বেছি আৰু ৰকেট সায়েন্স একো নাই এটা গ্ৰেজুৱেট লেভেলৰ এক্সাম হয়। সো একদম নৰমালি ভাবি ল'ব কথাটো ঠিক আছে। 750 মান আপুনি নম্বৰ লৈ আহক ধুনিয়াকে পাই যাব ঠিক আছে। সো আমি পঢ়ো আহক আমি অলপ টেকনিক্যালি পঢ়িম আমি ইয়াক লজিক্যালি বস্তুখিনি ভাবিবলৈ যত্ন কৰিম ঠিক আছে। সো আমি আগৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ চাম। সো তাৰ পৰা আমি কোনটো পোৰ্শনৰ পৰা কোনটো সাইডৰ আমি থিংকিং কৰিলে হে কোৱেশ্চনটো আনসাৰ বিল কৰিব পাৰিম হেখিনি বিষয়ে জেনেৰেল সতে কৰিম। সো সিম্পলি যদি মই অলপ আপোনালোকক কৈ দিব খুজিছো যে সিম্পল মানে কিছুমান কথা যে পোষ্ট কিমান আছে কি কথা হেখিনি মই অলপ কৈ লওঁ আপোনালোকক ঠিক আছে। সো প্ৰথম কথা পোষ্ট আমাৰ এই ধৰণে আছে এক সেকেন্ড এটো মই ইৰেজ কৰি ল'ব দিয়ক ওকে। সো পোষ্ট আমাৰ এই ধৰণে আছে সব কাষ্টৰ কাৰণে বেলেগ আমাক পোষ্টসমূহ দিয়া গৈছে ঠিক আছে। সো এটো সব আপোনাৰ জেনাৰেলৰ কাৰণে ঠিক আছে। আপোনাৰ ওপেন ক্যাটাগৰী কাৰণে এটো পাব ইয়াত আপুনি ওবিসি এমওবিসি খিনি কাৰণে পাব ইয়াত আপুনি ৰিজাৰ্ভ ফৰ এসসি কাষ্ট ৰিজাৰ্ভ ফৰ এসটিপি এখিনি আমি চাম ঠিক আছে। সো প্ৰথম কথা এসিএস পোষ্ট কেটা আছে। সো প্ৰথম কথা এসিএস পোষ্ট কেটা আছে। সো আপোনাৰ আসাম সিভিল সাৰ্ভিস জুনিয়ৰ গ্ৰেড বুলি আছে ঠিক আছে। ইয়াৰ পৰা টোটাল পোষ্ট 24 টা আছে ঠিক আছে আৰু তাৰ আপোনাৰ 7 টা পোষ্ট আপোনাৰ উইমেনৰ কাৰণে ৰিজাৰ্ভ থাকিব ঠিক আছে। সো 7 টা পোষ্ট উইমেনৰ কাৰণে মানে ৰিজাৰ্ভ থাকিব। ওবিসি এমওবিসি আপোনাৰ উইমেনৰ কাৰণে ৰিজাৰ্ভ 3 টা বাকি ইয়াত থাকি গল 10 টা পোষ্ট তাৰ টোটাল 10 টা আছে আপোনাৰ কি সকলোৰে কাৰণে তাৰ 3 টা উইমেনৰ কাৰণে আপোনাৰ কি থাকিব ৰিভাৰ্স থাকিব ঠিক আছে আপোনাৰ ৰিজাৰ্ভ থাকিব সো এই ধৰণে আপোনাৰ টোটাল পোষ্ট হৈ গ'ল এফালে কিমান 45 ঠিক আছে। সো এইখিনি আমি গম পাব নালাগে এতিয়া বাইখিনি আমাৰ একদম সিম্পল কে চাওক একো টানকে নলব ঠিক আছে একদম সিম্পল সো আপুনি আপোনাক 24 টা এসিএস পোষ্ট দিছে আপোনাৰ এপিএস পোষ্ট আছে 11 টা তাৰ 3 টা আপোনাৰ কি হ'ব উইমেনৰ কাৰণে কি থাকিব ৰিজাৰ্ভ থাকিব দেন। সো তেনেকে আপোনাৰ বাকিখিনি হৈ গ'ল আপোনাৰ গ্ৰেড অফিচাৰ ঠিক আছে। আপোনাৰ কি হ'ল লেবাৰ অফিচাৰ আছে ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ আছে ব্লক ডেভেলপমেন্ট অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ এসিস্ট্যান্ট ইন্ডাস্ট্ৰিজ অফিচাৰ সকলো বিলাক ভাল পোষ্ট হয় বহুত বেছি ইম্পৰ্টেন্ট পোষ্ট হয় ঠিক আছে। সো দৰমহা কথা আমি কি পাতিম দৰমহা আমাৰ হৈ যাব ঠিক আছে বহুত ধুনিয়া স্যালাৰি এটা থাকিব এনো আমি সকলোৱে জানো ওকে। সো এতিয়া কথা হ'ল যে এলিজিবিলিটি সকলোৱে জানে। সো এইখিনি কৈ মই কিবা লাভ আছে নাই। সো ডিগ্ৰী আছে আপোনাৰ বস বাকি আপুনি একো চাব নালাগে ডিগ্ৰী আছে আপোনাৰ হাতত বাকি হৈ যাব আপোনাৰ কিবা এটা জেন্ডাৰ হয় মেল ফিমেল বা ট্ৰান্সজেন্ডাৰ ঠিক আছে হৈ গ'ল। ওপৰৰ চাওক বস্তুটো খালি আপোনাৰ যিখিনি লাগে হেখিনি চাওক ঠিক আছে। মই দীঘলীয়া কলি সিলেবাসখন লৈ আপোনাক এটা আধা ঘন্টা ভিডিও বনাই মোক সময় মই ল'ব নিবিচাৰো ঠিক আছে। সো এই কথাটো হৈ গ'ল আমাৰ কি এক্সাম ওকে। সো এক্সাম আমাৰ সেন্টাৰ খিনি ইয়াত দিয়া আছে যে প্ৰিলিমছৰ সেন্টাৰ ক'ত পৰিব ঠিক আছে আমি সকলোৱে জানো আগতে দিছো বা যি নিউ কে দিম আমাৰ হেখিনি কাৰণে কোনো টেনচন নাই। এই পিডিএফ টো মই আমাৰ টেলিগ্ৰামত দি দিছো তারপর ডাউনলোড কৰি ল'ব ঠিক আছে। সো আপোনাৰ আমিন গাঁৱৰ পৰা ধৰি লৈ যোৱাত সেন্টাৰ আছে আপোনাৰ কি আছে মাজুলী আছে এই গুটেইখিনি জিলা কি আছে আপোনাৰ সেন্টাৰ আছে ইয়াত আপুনি প্ৰিলিম দিব লাগে। সো প্ৰিলিমছ আফটাৰ আপুনি কমপ্লিট কৰা আপোনাৰ মেইনছ অকল গুৱাহাটীতে হ'ব এইটো এটা ইম্পৰ্টেন্ট পইণ্ট থাকি গ'ল যে আপোনাৰ কি হ'ব মেইনছ আপোনাৰ ক'ত হ'ব গুৱাহাটীত আপোনাৰ কি হ'ব মেইনছ এক্সাম হ'ব ডান ওকে। সো নেক্সট চাও নেক্সট কি আছে দা এক্সাক্ট ডেট এটা আমি এতিয়ালৈকে দিয়া নাই অফিচৰ পৰা দিব কিন্তু এতিয়ালৈকে তেওঁলোকে কৈছে যে 1 জুন তাৰিখটো আমি এটা টেন্টেটিভ মানে ডে হিচাপে আমি লৈছো যে এই ডেটটোতে এক্সাম হোৱাৰ সম্ভাৱনা আছে ঠিক আছে হল। সো আমি এই দিনটোকে আমাৰ ম্যাক্সিমাম লিমিট বুলি ধৰি পেলাই আমি পঢ়িম যদি আৰু যদি আগবাঢ়ি যায় একো প্ৰবলেম নাই আমি দুদিন কি বেছি কৰি আমি ৰিভাইজ দুদিন আমি বেছি কৰিম ঠিক আছে। সো পে স্কেল দৰমহা বহুত ধুনিয়া চাবলৈ কাও দৰকাৰ নাই নামটো লাগে আমাৰ অকল যে এসিএস ওকে। সো হাউ টু এপ্লাই গম পালে আপুনি হাউ টু এপ্লাই অকমান চাব লগা আছে ডেট গিটা ঠিক আছে। সো 28 মে পৰা আৰম্ভ হ'ব সো 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব 28 মাৰ্চৰ পৰা আপোনাৰ এক্সামৰ কি কৰিব কাৰণে অনলাইন এপ্লিকেশন আৰম্ভ হ'ব আৰু ই আপোনাৰ 1 মে লৈকে থাকিব ঠিক আছে 1 মে লৈকে আপোনাৰ কি হ'ব সো
29 এপ্ৰিললৈকে ঠিক আছে 28 মাৰ্চৰ পৰা 29 এপ্ৰিললৈকে আপোনাৰ এক্সামৰ কি হ'ব আপোনাৰ ফৰ্ম ফিলিং হ'ব যদি কাৰোবাৰ ফিজ জমা দিবলৈ থাকি গৈছে বা গোটেই কমপ্লিট প্ৰচেছটো ডান হোৱা নাই সো বোলে ফিজ বোলে কিছুমানে পাছত দিম বুলি ভাবি থৈছে সো ফিজটো আপুনি কিন্তু ফিজ পেমেন্ট কৰাত আপুনি কি কৰিব ফাৰ্ষ্ট মে 2025 ৰ আগত আপুনি কি ফিজ পেমেন্ট কৰি মানে আপোনাৰ গোটেই এপ্লিকেশন কমপ্লিট প্ৰচেছ কৰি আপুনি শেষ কৰিব লাগিব এই ডেটৰ ভিতৰত ঠিক আছে ডান একো প্ৰবলেম নাই কি লাগে নেক্সট কি আছে নেক্সট একো চাব লগা একো বস্তু না আপুনি মাত্ৰ আপোনাৰ সাৰ্টিফিকেট খিনি কি লাগে আছে ধুনিয়াকে সেই সাৰ্টিফিকেট খিনি আপুনি লগত ৰাখক সেইখিনি লগত ৰাখি পেলাই আপুনি ফৰ্ম ফিল আপ কৰক বাকি চাবলৈ পাছন একো চাব লগা নাই ঠিক আছে ওকে সো ফিজটো গম পাওঁ আমি সো জেনেৰেলৰ ফিজ দিব নালাগে সৰি জেনেৰেলৰ ফিজ বেছিকে দিব লাগে 297 আপোনাক কিব জেনেৰেলৰ ফিজ দিব লাগিব ঠিক আছে বাকি আপোনাক কি ওবিসি এমবিসি কাৰণে 197.20 रुपीस আপুনি কি লাগিব ফিজ পেমেন্ট কৰিব লাগিব এসসি এসটি কাৰণে 47.20 रुपीस বাকি আপোনাৰ বিপিএল ক্যান্ডিডেটৰ কাৰণে 47.20 रुपीस ঠিক আছে আৰু পিডব্লিউডি এক্স সাৰ্ভিসমেনৰ কাৰণে একে থাকিব আৰু উইমেন ক্যান্ডিডেট অফ অল ক্যাটাগৰিজ ঠিক আছে সো সকলো উইমেন ক্যান্ডিডেটৰ তোমাৰ কি হ'ব 47.20 অনলি ডান সো আমাৰ এই গোটেই সিস্টেমটো তোমাৰ কি হ'ব 2019 ৰ যেটো এমেন্ডমেন্ট কৰিছিলে সিসিত সো হে মতে কৈছে উইমেনক এনকাৰেজ কৰিছে যে আপোনালোক আহক আৰু আহি পেলাই আপুনি কৰা পৰীক্ষাটো দিয়ক আৰু যাতে আপোনালোকে দেশৰ বা ৰাজ্য এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত আপোনালোক সহায় কৰক ঠিক আছে ওকে সো এলিজিবিলিটি আপুনি এটা ডেট এটা ইয়াত দি দিলে হেতু অকমান ইম্পৰ্টেন্ট হয় ঠিক আছে সো আপুনি এতিয়া আমাৰ কি 2025 চন হয়নে সো 2025 চনত আপোনাৰ বয়সটো সোধা নাই ইয়াত 2024 চনৰ জানুৱাৰী 1 তাৰিখলৈকে আপোনাৰ বয়স 21 বছৰ হ'ল যদি আৰু 2024 চনৰ 1 জানুৱাৰীলৈকে যদি আপোনাৰ 38 বছৰ হৈ আছে 21 to 38 যদি আপোনাৰ 2024 চনৰ ভিতৰত হৈ আছে তেতিয়াহলে আপুনি ফুললি এলিজিবল হৈ গ'ল ডান একো ইয়াত টান বস্তু নাই বস এজ ৰিলেক্সেশন আছে যদি আপোনাৰ ইয়াত কাষ্ট ওয়াইজ আপোনাৰ এসসি এসটি ঠিক আছে সো এটা যদি আপোনাৰ কাষ্ট ওয়াইজ আপোনাৰ কি দিছে ওবিসি এমবিসি কি দিছে আপোনাৰ এজ ৰিলেক্সেশন দিছে এখিনি এই গুটে পিৰিয়ডটো চাই লব সো ইয়াত বহুত বেছি জানিবলৈখিনি মই আপোনাক কৈ দিলো বহুত বেছি একো ইম্পৰ্টেন্ট নাই সো এসএসএলসি এডমিট কি লাগে আপুনি সকলো জানিব আৰু এপ্লাই কৰোতে গম পাই যাব যে গুটে ডকুমেন্টখিনি আপুনি লগত ৰাখক ঠিক আছে সেইখিনি হৈ গল ডান সো তাপাইলে আপোনাৰ স্টেজ অফ এক্সামিনেশন সকলোৱে জানিছো যে আমাৰ স্টেজ কেটা হয় দুটা স্টেজ হয় ফাৰ্ষ্টতে তাপাই এটা কি ইন্টাৰভিউ হয় ঠিক আছে মানে আমাৰ থ্ৰী স্টেজ হ'ব ঠিক আছে সো ফাৰ্ষ্ট প্ৰিলিমিনাৰী এক্সাম এই প্ৰিলিমিনাৰী এক্সাম অবজেক্টিভ মানে এমসিকিউ কোৱেশ্চন আহিব একো ঠিক জানা ঠিক আছে সো এমসিকিউ আহিব মই আপোনাক কম যে আপুনি মানে যদি আপুনি কোচিং লোৱা নাই তেন্তে আপুনি কেনেকৈ পঢ়িব লাগে বা কি পঢ়িব মই কৈ দিম তাৰ মেইন এক্সামিনেশন আপোনাৰ ৰিটেন ইন্টাৰভিউ ঠিক আছে পাৰ্সোনালিটি টেষ্ট এটসেট্ৰা ঠিক আছে মেইনটো হেতু হৈ গ'ল আপোনাৰ নেক্সট আহি গ'ল আপোনাৰ চক এই যে মই কৈছো এপিএসসি প্ৰিলিমছ কথা ক'লো আপোনাৰ দুখন পেপাৰ হ'ব জেনাৰেল ষ্টাডিজ 1 আৰু জেনাৰেল ষ্টাডিজ 2 ঠিক আছে এই জেনাৰেল ষ্টাডিজ 1 আৰু 2 তোমাৰ কি হ'ব দুইখন লিখি হ'ব এমসিকিউ টাইপ থাকিব আৰু এখন কি হ'ব সি সেট বুলি কোৱা যাব ঠিক আছে তাত আপোনাৰ কি হ'ব কম্প্ৰিহেনসিভৰ লগতে আপোনাৰ ৰিজনিং এণ্ড মেথছ তাত আপুনি কৰিব লাগিব তেনেলৈকে আপুনি মেথছ খিনি ঘৰত কৰক ধুনিয়াকে ঠিক আছে নেক্সট কি আছে আমাৰ ওকে This paper is of qualifying nature ঠিক আছে মাত্ৰ আপোনাৰ কি হ'ব qualifying nature হ'ব মানে আপোনাৰ পাস কৰা পেলা আপোনাৰ কি মেইনছ হলে লৈ যাবলে এই পেপাৰ দুখন লাগিব ঠিক আছে ওকে next কি হ'ল আপোনাৰ the marks obtained in the preliminary examination by the candidate who are declared qualified for admission to the new examination will not be counted for determining the final order of merit ঠিক আছে সো আপুনি কি প্ৰিলিমিনাৰী পাস কৰাৰ পিছত আপুনি কি কৰিব মেইনছ এক্সামিনেশন আপুনি কি আকৌ আপুনি কি এটেম্প্ট কৰিব মানে আপুনি বহিব লাগিব ঠিক আছে নেক্সট আৰু আপোনাৰ কিমান আছে ইয়াত আপোনাৰ মাইনাস থাকিব 0.5 আপোনাৰ কি থাকিব মাইনাস থাকিব পাৰ কোৱেশ্চন ঠিক আছে মানে 1/4 চাৰি ভাগৰ এটা ঠিক আছে আপোনাৰ কি মাইনাস নম্বৰটো আপোনাৰ থাকি যাব গম পালে মানে 1/4 আপোনাৰ কি হ'ব নেগেটিভ মাৰ্ক আছে সো বহুত বেছি নাই আপুনি ভয় খাই বুলি মই একদম সিম্পলি কৈছো ঠিক আছে সো এই যে গুটে পেপাৰখন যে থাকিলে আমাৰ যে দা জিএস পেপাৰ 2 ঠিক আছে সো জিএস পেপাৰ 1 আৰু 2 আছে মানে জিএস পেপাৰ এখন আছে 1 আৰু এখন আছে আমাৰ 2 ঠিক আছে 2 ওকে সো জিএস পেপাৰ 2 খনত হৈ গ'ল আপোনাৰ কি কোৱালিফাইং পেপাৰ ঠিক আছে সো 2 মানে কি আপুনি কোৱালিফাইং ইয়াত আপুনি অকল মেথছ কৰক আপুনি কেটামান কৰক মেথছ ঠিক আছে কেটামান ইংলিশ গ্ৰামাৰ কৰক মাত্ৰ আপুনি পাব লাগে 33% পাব লাগে মাত্ৰ আপুনি 33% এখনত কেৰি কৰক বস হৈ যাব ঠিক আছে বেছি কোৱেশ্চন কৰি দৰকাৰ নাই কাৰণ আপোনাৰ কি হয় নেগেটিভ মাৰ্ক আছে কাৰণ এই পেপাৰখনৰ নম্বৰ আপোনাৰ কোনো ধৰণৰ কাউন্ট নকৰে বা আপোনাৰ পাস কৰাত মানে প্ৰিলিম পাস কৰাত এই কোনো ধৰণৰ হেল্প নকৰে মাত্ৰ এখন কোৱালিফাইং পেপাৰ হয় 33% যেতিয়া আপুনি পাব তেতিয়া আপোনাৰ জেনাৰেল ষ্টাডি 1 খন চেক কৰিব আৰু চেক কৰি আপোনাৰ কি হ'ব ফাইনাল কৰিব ঠিক আছে সো তাবাইলে মেইন এক্সামিনেশন তাত কি হ'ব তোমাৰ ৰিটেন হ'ব ঠিক আছে এইখিনি আমি পাছত চাম সো এতিয়া দৰকাৰ নাই এতিয়া যিখিনি লাগে সেইখিনি লাগে ফোকাস কৰি লৈ পেলাই আমি কাম কৰিম ঠিক আছে সো 1680 আৰু ইয়াত 100 মানে 180 আপোনাৰ কি হ'ব ইন্টাৰভিউ হ'ব ঠিক আছে 180 নম্বৰ ইন্টাৰভিউ হ'ব আৰু আপুনি ভালদৰে 130 120 পাই গলে আপোনাৰ হৈ যাব দিয়ক এই 124 25 এনেকে মোৰ লগৰ দুজন মানে যোৱাবাৰ পাইছে ঠিক আছে ওকে সো নেক্সট কি আছে চাব লগা
ঠিক আছে ইয়াত আপোনাৰ একো চাব লগা নাই চেলেৰি কথা মই ক'লো ওকে বাকিবোৰ হৈ গ'ল এডমিট কাৰ্ড এইখিনি আমাক ইমান দৰকাৰ নাই বছ এতিয়া ঠিক আছে এতিয়া আপুনি চাওক যে এতিয়া চাবলৈ কি বুজি জানে আপুনি পঢ়িব কি আপুনি যে নাভাবিব যে আপুনি দুমাহত এই বুকখন শেষ কৰিব চাৰ কোনখন এই বুকখন আমি দুমাহত শেষ কৰিব নোৱাৰে ঠিক আছে কিন্তু ইয়াৰ যিখিনি আপোনাৰ নোটছ আছে সেইখিনি আপোনাৰ আজিকালি এভেইলেবল পায় যদি মোক যোগাযোগ কৰে মই ইয়াৰ পৰা উলিয়াই লোৱা যিখিনি নোটছ আছে সেইখিনি মই আপোনাক দি দিম মোক টেলিগ্ৰাম কৰিব বা হোৱাটছআপ কৰিব মই আপোনাৰ হোৱাটছআপ নম্বৰ দিছোঁ 6003652672 ঠিক আছে ইয়াত আপুনি হোৱাটছআপ কৰিব ইয়াত আপোনাক মই যিমানখিনি পাৰোঁ আপোনাক হেল্প কৰিম এইখিনি থাকিব হেল্প মোৰ ফালৰ পৰা ঠিক আছে তাৰপৰা আহিলে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকক মই লিংক দি দিম যে কি টেলিগ্ৰাম লিংক চাব আপুনি কি চেনেল ফলো কৰিব সেইখিনি মই দি দিম ঠিক আছে লগতে আহিলে আপোনাৰ কি এখন সাফিচিয়েন্ট বুক হয় সবৰ ঘৰতে আছে সো যি মানে এপিয়াৰ হৈ আছে ন যি প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে সাফিচিয়েন্ট এখন বুক হৈ গ'ল আপোনাৰ এখন জেনাৰেল ষ্টাডিজ মেনুৱেল ফৰ আসাম পাব্লিক সাৰ্ভিস কমিশন ঠিক আছে এতিয়া বহুতে ক'ব যে এইখন কিতাপ কাম নাই একো তেনেকুৱা ধৰণৰ কথাই নহয় একদম ধুনীয়া ডেটা পাব আপুনি ইয়াত সব গোটেইখিনি আছে তাত আপুনি কি ৰিভাইজ কৰক ঠিক আছে মেইনলি আপোনাৰ গোটেই কোৱেশ্যনবোৰ কাৰেণ্ট এফেয়াৰ্ছ বেছ আহিব সো কাৰেণ্ট এফেয়াৰ বেছ হোৱাৰ কাৰণে আপুনি কাৰেণ্ট এফেয়াৰখিনি চাবলৈ আপুনি পুৰা লাগি যাওক সো কাৰেণ্ট এফেয়াৰ আপুনি চাইছে অলৰেডি যদি আপোনাৰ আৰু লাগে মোক এইটো নম্বৰ হোৱাটছআপ কৰিব ঠিক আছে মই আপোনাক গোটেই কেনেকৈ আপোনাৰ গোটেইখিনি ক'ত পাব কি কথা মই গোটেইখিনি দি দিম ঠিক আছে লগতে আপুনি হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফি আপোনাৰ আগৰ পৰা পঢ়ি আছে যদি নাই পঢ়া মোৰ ফাউণ্ডেশ্যন কোৰ্চ আছে কিন্তু সেইখিনি ফ্ৰী আছে ইউটিউবত আপুনি চাই ল'ব মই আপোনাক পে' কৰি কোন ধৰণৰ এতিয়া দুমাহত মই পে' কোৰ্চ ল'বলৈ নকওঁ যদি আপোনাৰ পইচা নাই ঠিক আছে আপুনি তেতিয়া কাৰো পৰা একো পে' কোৰ্চ লোৱাৰ দৰকাৰ নাই নিজে পঢ়ক চেল্ফ ষ্টাডি কৰক লজিকেল মাইণ্ড ডেভেলপ কৰক থিংকিংটো আপুনি বঢ়াই দিয়ক যে এই যদি এনেকৈ হয় এনেকৈ কিয় নহ'ব ঠিক আছে ইউৰোপীয়ানসকল যে ভাৰতলৈ আহিব লগা হ'ল বিজনেছ কৰিবলৈ যদি ভাৰতৰ মানুহ গৈ তাত দিয়া হ'লে তাত আহিবলগীয়া নহ'লেহেঁতেন সেই সময়ত কি ভাৰতৰ তেনেকুৱা বিজনেছমেন নাছিল নেকি ইউৰোপীয়ানসকলে মানে সেই ইউৰোপীয়ানসকলৰ ভিতৰত পৰ্তুগীজসকলেই ফাৰ্ষ্টত কিয় আহিছিলে বাকী ফ্ৰেঞ্চ ডাচ এইবিলাক কিয় নাহিছিলে আগত সো এই ধৰণৰ প্ৰশ্ন গান্ধীজীয়ে 1921 পৰাই কিয় ধুতি পিন্ধা আৰম্ভ কৰিছিলে তাৰ আগত কি আছিলে মাছ পলিটিক্স বুলি যেতিয়া আপুনি চাব যে মাছ পলিটিক্সটো কি বস্তু হয়নে সো মাছ পলিটিক্স আপুনি চাব ন ইয়াত চাব যে আপুনি গান্ধীৰ মাছ পলিটিক্সটো কি ধৰণৰ আছিলে আৰু আপোনাৰ বাল গংগাধৰ তিলকৰ মাছ পলিটিক্স কি ধৰণৰ আছিলে ঠিক আছে সো এইবিলাক আপুনি নিজে ভাবিবলৈ আৰম্ভ কৰক যে এইটো কেনেকৈ হ'ব সো যেতিয়া আপুনি ভাবিবলৈ আৰম্ভ কৰিব তেতিয়া আপুনি চাৰ্চ কৰিবলৈ আৰম্ভ কৰিব আৰু চাৰ্চ কৰিব কাৰণে আজিকালি একোৱে নাই চাট জিপিটি ইমান ধুনীয়া বস্তু আছে আপোনাৰ ওচৰত ঠিক আছে গ্ৰক আছে ডিপ এআই আছে কিবা এটা বস্তু বুজি পোৱা ধুনীয়াকৈ চাওক কাৰেণ্ট ৰিলেটেড বস্তু নাপায় কিন্তু বাকী আপোনাৰ যিখিনি আগৰ নলেজ আছে আগৰ জেনাৰেল ষ্টাডিজ বস্তু আছে সব গোটেইখিনি ইয়াত পাই যাব ঠিক আছে সো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই চেনেলৰ নাম কৈ দিম লিংক দি দিম PDF সমূহ গোটেইসমূহ আপোনাক ডে বাই ডে PDF আপুনি পাই যাব লগে লগে আপোনাৰ ৰিভাইজ হৈ যাব আৰু আসাম ৰিলেটেড গোটেই বস্তুখিনি আপুনি তাত পাই যাব আৰু এই বুকখন পঢ়ক লগতে আপোনাৰ আসামীৰ বুক আছে ঠিক আছে আপুনি আসামীৰ পঢ়ক কিন্তু আপুনি এইখন পঢ়িবলৈতো আপোনাৰ এতিয়া সময় নাই ন সো এই আপোনাৰ ওচৰতো এইবিলাক পঢ়িবলৈ সময় নাই সো এইবিলাক আপুনি পঢ়ক ঠিক আছে এইবিলাক কিতাপ পঢ়ক আৰু ঠিক আছে আপুনি এতিয়া কিতাপ আপোনাৰ দেখুৱাই আমনি লাগি যাব ঠিক আছে কিন্তু আপুনি কি ধুনীয়াকৈ যিখিনি আগৰ নোটছ আছে সেই নোটখিনি এবাৰ ৰিভাইজ কৰাৰ কাম আৰম্ভ কৰক লগতে চি সেট আপুনি একদম ভুল নকৰিব এইখনত আপুনি টাইম দিবলৈ ভুল নকৰিব কাৰণ মেথছখিনি অকণমান লেভেলটো হাই হয় ঠিক আছে সো এইখিনি আপুনি বচাব কম্প্ৰিহেনচিভ অলপ প্ৰেক্টিছ কৰক ঠিক আছে আপুনি পাৰিলে কি কৰক এতিয়া প্ৰিভিয়াছ ইয়েৰ পেপাৰ ঠিক আছে মোক সুধিব মই দি দিম ঠিক আছে সেই প্ৰিভিয়াছ ইয়েৰ পেপাৰখিনি গৈ তাতো বেছি সময় দিয়া দৰকাৰ নাই মাত্ৰ কুৱেশ্যনটো আপুনি চাব যে কিমান এৰিয়া লৈছে কুৱেশ্যনটোৱে যে কিমান ব্ৰডলি ইয়াক সুধিবলৈ গৈছে ঠিক আছে সো সেই ধৰণে আপুনি আইডিয়া কৰিব পাৰিব যে এই কুৱেশ্যনটো ইমান ভিতৰলৈকে সোমাই গৈছে সো মানে সিমান ভিতৰলৈকে এটা বস্তু চাব লাগিব ঠিক আছে সো আমাৰ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী যোৱাবাৰ আহিছে নে নাই অহা তাৰ আগৰবাৰ আহিছে নে নাই অহা ক'ত UPSC কথা কৈ দিলোঁ মই পটককৈ চৰি ঠিক আছে ওকে সো কি হ'ব গোটেইখিনি মিলাই মিলি আমি কি কৰিব চাব লাগিব তাৰ কাৰণে মই গোটেইখিনি নোটছ আপোনাক দি দিম আৰু অকল বুলিয়ে নহয় আপুনি গোটেই চ'ৰ্চবিলাক চাওক সবে আপুনি ৱেবছাইট চাওক জিকে দুনিয়া আপুনি যাওকচোন কাৰেণ্ট এফেয়াৰ কাৰণে আপুনি যদি জিকে দুনিয়া যাব তাতকৈ আৰু আপোনাক কি লাগে কোনো পেইড কোৰ্চ এতিয়া আপোনাৰ ওচৰত যদি পইচা নাই ল'ব দৰকাৰ নাই ঠিক আছে আপুনি এনেকৈ পাৰিব জিকে দুনিয়া যাওক আসাম কাৰেণ্ট এফেয়াৰ্ছ তাত চাৰ্চ কৰক আসাম কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে ঠিক আছে ওকে সো মই আৰু আপোনাক দিছোঁ ৱেইট কৰক আপুনি জিকে দুনিয়া গ'ল আসাম কাৰেণ্ট এফেয়াৰ্ছ চাৰ্চ কৰিলে তাৰপৰা আপুনি টুইটাৰত এক্টিভ হ'বলৈ আৰম্ভ কৰক টুইটাৰৰ CM ছাৰৰ টুইটাৰ হেণ্ডেলটো আপুনি কি কৰক যোৱা বছৰৰ পৰা যিমানখিনি দিলে কি হৈছে ঠিক আছে আৰে CM ছাৰক আপুনি টুইটাৰ হেণ্ডেলটো ফ'ল' কৰক সো যিমান বছৰ মানে যোৱা বছৰৰ পৰা যিমানখিনি আহিলে তেওঁ দিয়া স্কিমছখিনি আপুনি চাবলৈ আৰম্ভ কৰক তেওঁ দিয়া যিবিলাক ঘোষণাবিলাক চাবলৈ আৰম্ভ কৰক ঠিক আছে আৰু লগতে কেইজনমান আপোনাৰ কি মিনিষ্টাৰ আপুনি চাবলৈ আৰম্ভ কৰক
প্ৰায়বিলাক আপুনি গভৰ্ণমেণ্ট ৱেবছাইট ভিজিট কৰক ঠিক আছে গভৰ্ণমেণ্ট ৱেবছাইটত গৈ পেলাই আপুনি চাওক গভ ৱেবছাইট ঠিক আছে আপোনাৰ যিবিলাক বিকি আছে এইবিলাক ক'ৰ পৰা আনে চ' এইবোৰৰ পৰাইতো আনে আপোনাৰ যে বিকিব এতিয়া যে কাৰেণ্ট এফেয়াৰ আমুকটো তামুকটো এইবিলাক ক'ৰ পৰা আহিব সব ইয়াৰ পৰা আহিব ঠিক আছে চ' ইকনমিৰ কাৰণে আপুনি চাওক সেইসময় আপুনি এই ইকনমিক আপুনি এনেকৈ চাৰ্চ কৰিব ইকনমিক নিউজ বছ আপোনাৰ লাইন হৈ আহিব যদি আপোনাক তেনেকুৱা পাৰ্টিকুলাৰ ৱেবছাইট লাগে মোক ক'ব ঠিক আছে ইণ্ডিয়াৰ লেভেলত যদি আপোনাক কাৰেণ্ট এফেয়াৰ লাগে আপুনি ক্ৰেক এক্সাম ফ'ল' কৰক ঠিক আছে ক্ৰেক এক্সাম ফ'ল' কৰক ঠিক আছে অ'কে ফাউণ্ডেশ্যনৰ কাৰণে বিদ্যা কোচিং তেতিয়া ফ'ল' কৰক বিদ্যা COSCHING ফাউণ্ডেশ্যন ক্লাছৰ কাৰণে এইকেইটা চাওক মই যদি মোৰটো কাৰণে নকওঁ আৰু আপুনি এই ধৰণৰ কোৰ্চ আমাৰ অসমৰ কোনো চেনেলতে বিচাৰি নাপায় এটা গেৰাণ্টি আছে যে হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফী ইংলিছ গ্ৰামাৰ ক'তো নাপায় ঠিক আছে অ'কে সেইটো মই ফটোৱে মৰা নাই সেইটো হয় অলৰেডি আপুনি চাই আহিলে গম পাব ঠিক আছে চ' বাকী আপোনাৰ কি হওক CM ছাৰ হেণ্ডেল ফ'ল' কৰক অ'কে বাকী আমাৰ যিবিলাক মানে মিনিষ্ট্ৰিজ আছে সেইবিলাক চাওক স্কিমছখিনি চাওক চ' স্কিমছ 1 year স্কিমছ বুলি আপুনি চাৰ্চ কৰিছে কেতিয়াবা চ' গোটেইখিনি আহি যাব চ' জিকে দুনিয়াত আপুনি গৈ পেলাই কি হ'ব জিকে দুনিয়া মই যে অলপ যে ক'লো এই জিকে দুনিয়াত আপুনি চাওক ধুনীয়াকৈ আপোনাৰ কি হ'ব কাৰেণ্ট এফেয়াৰবিলাক আহিব টপিক ৱাইজ আহিব এক্সপ্লেনেশ্যন আহিব যদি এক্সপ্লেনেশ্যন নাই অহা সেইটো সেই টাৰ্মটোক লৈ আনি পেলাই আপুনি চাৰ্চ কৰক কালি আমাৰ হৈ যোৱা কি আৰ্ট ডে আছিলে ন চ' আৰ্ট ডেৰ ওপৰত আপুনি চাৰ্চ কৰক চ' কি হ'ব পাৰে এবাৰ উইলিয়াম তাৰমানে আপুনি কাৰেণ্ট অহা মানে যোৱা 6 মাহ 7 মাহৰ গোটেই কাৰেণ্ট এফেয়াৰখিনি আপুনি এবাৰ টপিকখিনি যেতিয়া পাই যাব চ' সেইখিনি আপুনি এক্সট্ৰা চাৰ্চ কৰক ঠিক আছে চ' টপিককেইটা উলিয়াই লওক CM ছাৰৰ পৰা লওক বাকী ক'ৰবাৰ পৰা লওক আপুনি নাছা ৱেবছাইট চাওক আপুনি নেভেলৰ ৱেবছাইট চাওক আপুনি এয়াৰ ফ'ৰ্চৰ চাওক ইণ্ডিয়ান আৰ্মি চাওক ঠিক আছে চ' যিমানখিনি অফিচিয়েল ৱেবছাইট আপোনাৰ যিমানখিনি আইডিয়া কৰি পাইছে সেইখিনি চাওক লগতে আপুনি যোৱা 5 বছৰ পেপাৰখিনি লওক যে কাৰেণ্ট এফেয়াৰ কেনেকুৱা বেচিছৰ দি আছে আৰু কেতিয়াও একেটা পেটাৰ্ণ ফ'ল' নকৰে ঠিক আছে চ' সদায় পেটাৰ্ণ মানে চেঞ্জ কৰিব এইখিনি আপুনি বাকী আপুনি ঘৰতে ষ্টাডি কৰক পৰীক্ষা ভাল হ'ব ঠিক আছে চ' যদি কিবা আপোনাক আৰু ক্লাছ লাগে বা এই ধৰণৰ টপিক লাগে মোক কমেণ্টত দিয়ক যে ছাৰ বা আপুনি যি কয় মোক ঠিক আছে বোলে আমাক এই টপিকটো অলপ কৈ দিয়ক বা এই ইকনমিক্সৰ এই পাৰ্টখিনি বুজাই দিয়ক চ' মই কৰিম আপোনাৰ কাৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিম থেংক ইউ ভেৰি মাছ